আসসালামু আলাইকুম বন্ধুসকল, মই আজি আহিছোঁ জলেশ্বৰ সমষ্টি অন্তৰ্গত ডাবকাপিটা ঈদগাহ ময়দানত। আপোনালোকে দেখি আছে আমাৰ যি মোৰ পিছফালে যি ঈদগাহ ময়দান, ইয়াত আজি কিছুদিন ধৰি মেৰামতি কাম চলি আছে। মানে যিহেতু আমাৰ এই ঈদগাহটো ডিজাইন কৰি আছোঁ, ডিজাইন কৰাৰ কাৰণে আমাৰ যিমানখিনি পইচা পাতি আছিলে এতিয়া অলৰেডি পইচাখিনি শেষ হৈ গ'ল। হোৱাৰ পিছত আমাৰ এতিয়া ৰাইজৰ কাষত মানে আহ্বান থাকিব, ৰাইজৰ কাষত অলপ মিনিমাম অনুৰোধ থাকিব যে আমাক অলপ সহায় কৰিব লাগে। কাৰণ আমাৰ এইটো ঈদগাহত এতিয়া বৰ্তমান মানে কাম কৰিবৰ কাৰণে আমাৰ পইচা নাই, পইচাৰ অভাৱ পৰি গৈছে। আৰু লগত আৰু কিছুমান মানুহ আছে, আপোনালোকে দেখিব প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, আপোনালোকে তাৰ লগত কথা পাতিব পাৰিব। আপোনালোক দেখাই আছোঁ যিয়ে নহওক এইটো ডাবকাপিটা ঈদগাহ হয়। ইয়াতো কাম চলি আছে অলৰেডি, বহুত দিন দেখি আছোঁ, বহুত ডিজাইনৰ কাম চলি আছে। ইয়াত ঈদগাহৰ কাম আমাৰ চলি আছে। আমি বস্তুখিনি গুজৰাটৰ পৰা লৈ আহি কাম কৰি আছোঁ আৰু গাড়ী আহি আছে। কিন্তু আমাৰ এষ্টিমেট হ'ল মোটামুটি 16 লাখ টকাৰ। তাৰ মাজত আমাৰ পইচাৰ নাটনি হ'লেও আমি কাম মানে স্থগিত কৰা নাই, কাম কণ্টিনিউ কৰিয়ে আছোঁ। ৰাইজৰ তৰফত আমাৰ আহ্বান, যদি ৰাইজে আমাক সহায় কৰে আমি ইয়াতকৈও আৰু মানে উন্নত পৰ্যায়লৈ মানে কি কৰিম, মানে ঈদগাহটো বনাম। আৰু ইতিমধ্যে আমাৰ ঈদগাহ কামৰ পইচা কিমানখিনি শেষ হ'ল? ইতিমধ্যে আমাৰ ঈদগাহ ধৰক পইচাটো নাইয়ে, ধৰিব গ'লে মোটামুটি 4 লাখ 4.5 লাখ মান গৈছে। আৰু আমি 8 লাখ টকাৰ বস্তু যিখিনি লৈ আহিছোঁ এইটো টোটেলি বাকী আছে। তাৰ মাজত আমি 1.5 লাখৰ নিচিনা দিছোঁ ইহঁতক এডভান্স। আৰু পিছত কৈছোঁ যে আমি কাম কৰি আছোঁ, পইচা উঠাই আছোঁ, ৰাইজৰ পৰা দান বৰঙণি লৈ আহি আছোঁ। মানে আমি ভাবছোঁ যে ঈদৰ পিছে মানে ক্লিয়াৰ কৰাৰ এটা চেষ্টা কৰিম আৰু পইচাখিনি। বন্ধুসকল, ৰাইজসকল আপোনালোকে চাই আছে, চাওক আপোনালোকে ডিজাইনবিলাক চাওক, কেনেকুৱা ডিজাইনৰ কাম চলি আছে। যিহেতু এতিয়া আমাৰ পইচাৰ অভাৱ, কাম কৰিব পৰা নাই, তাৰ কাৰণে আমাৰ ৰাইজৰ ওপৰত বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে সহায় সহযোগিতা কৰক। কাৰণ যিবিলাক মাল গুজৰাটৰ পৰা আহি আছে, আপোনালোকে গাড়ী ভাড়াটো তাৰ মুখেৰে চলক। গাড়ী ভাড়াটো কিমান, আপোনালোকে যদি গাড়ী ভাড়াটো যদি আমালোকক উঠাই দিব পাৰে তেতিয়া আমালোকৰ অলপ সুবিধা হয়। আপোনালোক গাড়ী ভাড়াটো কিমান আছিলে গুজৰাটৰ পৰা যে মালটো আহি আছে? মোটামুটি 1,20,000 নিচিনা আমাৰ এক গাড়ী মাল আহিলে গাড়ী ভাড়াই 1,20,000 নিচিনা দিব লাগে। গাড়ী আপোনালোকে শুনিলে যে আমাৰ যিটো গুজৰাটৰ পৰা মাল আহোঁতে যিমান পইচা লাগে, টোটেল এটা গাড়ী মাল আহোঁতে 1,20,000 টকা অকল গাড়ী ভাড়াটোৱে লাগে। আৰু তো আমাৰ কামখিনিতো আছে, আপোনালোকে দেখি আছে। আৰু কণ্টিনিউ আমাৰ কাম চলি আছে, আমি কাম এদিনো স্থগিত কৰা নাই। আমি আশা কৰিছোঁ ৰাইজে আমাক দান বৰঙণি আগবঢ়াব আৰু আমি আমাৰ কামখিনি নিশ্চয়, আমি আল্লাহৰ ওপৰত এটা আমাৰ ভৰসা আছে যে আমি কামখিনি কৰিব পাৰিম। গাইজ আপোনালোকক স্ক্ৰীণত আমি নাম্বাৰটো দিয়া থাকিব, একাউণ্ট নাম্বাৰটো, আৰু স্ক্ৰীনাৰ দিয়া থাকিব। আপোনালোকে অলপ সহায় কৰিব। 1 টকা হওক, 2 টকা হওক, 5 টকা, 10 টকা, 1000, 100 টকা, যিমান পাৰে যোনে যিমান পাৰে এইটো আমালোকক সহায় কৰক। আৰু এই ভিডিঅ'টো যিনে দেখি আছে বা কিবা ভিডিঅ'টো চাই আছে, তেনে আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব, ইমান শ্বেয়াৰ কৰিব যাতে মই এই শ্বেয়াৰৰ কাৰণে যদি এই ভিডিঅ'ৰ পৰা আমি যিমানখিনি পইচা পাওঁ, এই ভিডিঅ'ৰ পৰা মই যিমানখিনি পইচা পাওঁ ইমানখিনি পইচা মই ঈদগাহৰ কাৰণে দি দিম। আপোনালোকক এই পইচাখিনি দি দিম, আপোনালোকক ভিডিঅ' মানে দেখাই দি দিম যে এই ভিডিঅ'ৰ পৰা মই কিমানখিনি পইচা আয় কৰিছোঁ। তাৰ কাৰণে আপোনালোকৰ ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকক ডিজাইনটো আপোনালোকক দেখাই আছোঁ। চাওক বন্ধুসকল, আপোনালোকক ডিজাইনবিলাক দেখাই আছোঁ, আপোনালোকে দেখি আছে। বহুত সুন্দৰ এটা দৃশ্য আপোনালোকে চাওক। এইটো আমাৰ যি দেখি আছে আপোনাৰ ডিজাইনৰ অখটো একেবাৰে টাৱাৰ নিচিনা হওক। আপোনালোকে দেখিছে ইয়াত বহুত ডাঙৰ হ'ব। ইয়াত মিস্ত্ৰী কাম কৰি আছে, ৰানিং কাম কৰি আছে, আপোনালোকে দেখি আছে। কিন্তু ৰাইজ আপোনালোকৰ অলপ সহায় সহযোগিতাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, অলপ আপোনালোকক সহায় কৰক। যিহেতু এইটো ৰাইজৰ কাম, ইমান এজনৰ কাম নহয় যে ইমান পইচা দি কৰিব পাৰিব। মানে এইটো যে আপোনালোকে যে দেখি আছে, শুনিলে আপোনালোকে ভিডিঅ'ৰ মাধ্যমে শুনিলে যে ইহঁৰ বাজেটটো হ'ল 16 লাখ টকা। আপোনালোকে দেখিলে শুনিলে যে 16 লাখ টকাৰ বাজেট। ইতিমধ্যে গোটেইখিনি মাল বাকী কৰি আনি দোকানৰ পৰা আনিছে, তো গুজৰাটৰ পৰা আনিছে। আপোনালোকে দেখিছে, শুনিলে যে গুজৰাটৰ পৰা মালখিনি আনিলে। এতিয়া আপোনালোকে অলপ সহায় কৰক যাতে আমাৰ এই ঈদৰ কামটো সম্পূৰ্ণ হোৱাৰ কাৰণে আপোনালোকে অলপ সহযোগিতা কৰক। আৰু মইতো ভিডিঅ'ত কৈছোঁ যে এই ভিডিঅ'ৰ পৰা যিমানখিনি আৰ্নিং আহিব গোটেইখিনি মই ঈদগাহৰ কাৰণে দান কৰি দিম। আপোনালোকে দেখি আছে খুব সুন্দৰ এটা দৃশ্য। মই ভাবোঁ যে আমাৰ এই ঈদগাহ এইটো আমাৰ ঈদগাহ, ইছলাম ধৰ্মৰ কাৰণে এইটো ঈদগাহ। আপোনালোকৰ সহায় কৰক, ইছলাম ধৰ্মটো অলপ শক্তি কৰি লওক। বন্ধুসকল, ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব। আসসালামু আলাইকুম, ধন্যবাদ।